20 বছৰৰ পিছত বিধানসভাত বদৰুদ্দিন আজমল। পিছত ক'ব ভাই ফিলিংছটো কেনেকুৱা 20 বছৰ পিছত ভাল লাগি আছে আই এম ফিলিং ভেৰি ৱেল বিধানসভাত এতিয়া হিন্দী ভাষাৰ এড কৰা হ'ল ভাল হৈছে মোৰ কাৰণে আৰু ভাল হৈছে কংগ্ৰেছ অখিল গগৈক তীব্ৰ কটাক্ষ এআইডিএফ প্ৰধানৰ। বাংলাদেশী খেদাৰ নামত জংঘলৰাজ চলাবলৈ নিদিয়াৰ হুংকাৰ আজমলৰ। দীৰ্ঘদিন ধৰি লোকসভাৰ সাংসদ হৈ থকাৰ পিছত অসম বিধানসভালৈ আগমন এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ। বিধানসভালৈ আহি সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ ৰাজনীতিক লৈ সৰব হৈ পৰে বদৰুদ্দিন আজমল। আমি নহয় কংগ্ৰেছেহে বিজেপিৰ বি টিম। অখিল গগৈক এআইডিএফৰ সৈতে একত্ৰিত হ'বলৈ আহ্বান আজমলৰ। এইটো পুৰাণা ডায়লগ 20 বছৰ পুৰাণা নতুন নতুন ফিল্ম আহি আছে নতুন নতুন ডাইৰেক্টৰ আহি আছে নতুন নতুন স্ক্ৰিপ্ট ৰাইটাৰ আহি আছে ভাল ভাল স্ক্ৰিপ্ট লিখক না এই পুৰাণা আপোনালোকে আপোনাৰ চেনেলটো পুৰাণা নেকি এইটোৰ কাৰণে মোৰ লাগিছে আপুনি সেই পুৰাণা ঘিচা পিটা ডায়লগ লৈ আহিছে নতুন নতুন চেঞ্জ কৰক না বিজেপি বি টিম না আমি কংগ্ৰেছৰ ভূপেন বৰা গ'ল প্ৰদ্যুৎ বৰদলৈ গ'ল আর 9 জন কমসে কম কংগ্ৰেছৰ বিধায়ক হেমন্ত বিশ্ব শৰ্মা সাহেবে লৈ গৈছে আৰু এতিয়াও কৈ আছে আৰু 7 জন 8 জন নতুনৰ ভিতৰত আছে তে এইটো কি বুজা যায় আমাৰতো নাই ইনশাআল্লাহ কংগ্ৰেছৰ বি টিম এতিয়াও ডৰ ওপেন আছে মোৰ দরজা খোলা আছে অখিল গগৈ যদি আহে আমাৰ লগত আমি সব মিলি এটা বিৰোধী ঐক্যমঞ্চ বনাব পাৰিম কিন্তু আঞ্চলিক শক্তি একত্ৰিত হ'বলৈ আহ্বান জনাইছে অখিল গগৈ আপোনালোকৰ সাপোৰ্ট আছে এইটো আমাৰ সাপোৰ্ট আছে 100 বাংলাদেশীৰ প্ৰসংগত চৰকাৰক তীব্ৰ হুংকাৰ বিধায়ক বদৰুদ্দিন আজমলৰ। বাংলাদেশীৰ নামত হাৰাশাস্তিৰ লগতে পোষ্টবেক সন্দৰ্ভত শাসকীয় চৰকাৰক প্ৰশ্ন। বাংলাদেশীৰ নামত জাকে তাকে ধৰি কিয় পোষ্টবেক কৰা হৈছে? প্ৰয়োজনত সৰ্বোচ্চ ন্যায়ালয়লৈ যোৱাৰ হুংকাৰ আজমলৰ। ধৰি পুশবেক কৰি আছে why what is the law in which law they are pushbacking उनको बोलना पड़ेगा and we will stress them जब तक के गवर्नमेंट कुछ ना बोले we will not keep silence ये किस कानून में आप पुशबैक कर रहे हैं क्या गवर्नमेंट से बात हुआ क्या बांग्लादेश गवर्नमेंट से बात हुआ कानून है पूरी दुनिया में अभी जंगल राज नहीं है जंगल राज की तरह नहीं चलेगा we will go to the court we will go to the supreme court and we will challenge them and everywhere हम पैसे এআইডিএফ প্ৰধান আজমলে ৰাইজৰ দলক এআইডিএফৰে একত্ৰিত হ'বলৈ আহ্বান জনোৱাৰ প্ৰত্যুত্তৰত বিধায়ক অখিল গগৈয়ে কয় কোনো ধৰ্মীয় দলৰ সৈতে একত্ৰিত নহয় ৰাইজৰ দল। তেখেতৰ এআইডিএফৰ প্ৰধানৰ বক্তব্য ডেফিনেটলি তেখেতৰ ব্যক্তিগত বক্তব্য কিন্তু আমিতো আৰু এটা অসাম্প্ৰদায়িক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দল আমি কোনো ধৰ্মীয় দলত কেতিয়াও যোগদান কৰিব নোৱাৰোঁ না বিজেপি না এআইডিএফ। ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ।